এইবাৰ নিৰ্বাচনী কেম্পেইনটোক আমি এটা কনষ্ট্ৰাকটিভ ইলেকশ্যন কেম্পেইনলৈকে লৈ যাব খুজিছোঁ যে কিমান গাঁৱত এনেকুৱা দুৰ্ভগীয়া ব্যক্তি আছে যোনে অৰুণোদয় পাব লাগিছিল পোৱা নাই একেবাৰে ফৰ্মখনকে ফিল আপ কৰি লৈ আহক কোনো গভৰ্ণমেণ্ট ফৰ্ম নহয় যাতে মুখ্যমন্ত্ৰীয়ে গম পাব পাৰে যে এই বুথত 20 জন দুখীয়া মানুহে অৰুণোদয় নাপালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এই গাঁৱত 5 জন পাবলগীয়া মানুহে নাপালে জলজীৱন মিছন আঁচনি এই গাঁৱত জলজীৱন মিছন আঁচনি হৈছে কিন্তু পানী নোলায় মই অভিযোগ অস্বীকাৰ নকৰোঁ কোনোবা পেপাৰত ওলাই টিভিত ওলাই কথাবোৰ আমি অস্বীকাৰ কেতিয়াও কৰিব নোৱাৰোঁ কৰবাত সত্যতাটো থাকে এই গাঁৱত জলজীৱন মিছন আঁচনিৰ পানীয়ে যোৱা নাই আমি আজি গোটেই অসমত ঘোষণা কৰি দিছোঁ যে ইলেক্ট্ৰিচিটি আমি সকলো গাঁৱত দিছোঁ কিন্তু কোনোবা গাঁৱত ইলেক্ট্ৰিচিটি গৈ পোৱাই নাই সেইকাৰণে এইবাৰৰ নিৰ্বাচনটো এটা আৰ্থ সামাজিক ৰাজনৈতিক সমীক্ষা হ'ব কাৰণ আমাৰ বুথবিলাক সদায় এক্টিভ হৈ নাথাকে ইলেকশ্যনৰ কেইদিন এক্টিভ হ'ব ইলেকশ্যনৰ পিছত সাধাৰণতে সবেই নিজৰ কামত ঘূৰি যায় কিন্তু এইকেইদিন আমাৰ প্ৰত্যেকটো বুথ 20 তাৰিখৰ পৰা অহা 20 তাৰিখলৈকে সক্ৰিয় হৈ থাকিব মানুহ তেওঁলোকৰ ওচৰত আহিব তেওঁলোক মানুহৰ ওচৰত যাব ইলেকশ্যনৰ পিছত আকৌ সম্পৰ্কটো ভাঙি যায় গতিকে বহু দিনৰ পৰা মোৰ মনত ইচ্ছা এটা আছিল যে can we use politics as a tool for development কোনবা কংগ্ৰেছী লিডাৰৰ গালি খপনি পাৰিনো কি পাম আকৌ হিয়ে পিছদিনা বিজেপিত জয়েন কৰি দিল গতিকে এই পৰিবেশৰ পৰা আমি উঠিব পাৰোঁ এই ইলেকশ্যনটো আমি গালি খপনি অলপ ইলেকশ্যন মিটিঙত অলপ মছলা থাকিব লাগিব নহলে আপোনালোকৰ মিটিং কভাৰ নকৰিব কাৰণ আপোনালোককো মছলাটো লাগে কিন্তু মছলাটোক বাদ দিও আমি এইটো ইলেকশ্যন কেম্পেইনত সিৰিয়াস কাম কৰিব খুজিছোঁ আৰু এইটো গোটেই ভাৰতৰ কাৰণে অসম এটা ৰাস্তা দেখুৱাব যে ইলেকশ্যন can be used for the politics of development